গতিকে আমি দেখিছোঁ যে ভাৰতীয় ক্ৰিকেট দলৰ ক্ষেত্ৰত কিছু নীতি নিৰ্দেশনা নতুনকৈ জাৰি কৰা হৈছে বুলি কিছু খবৰ ওলাইছে সেই ক্ষেত্ৰত কিবা তথ্য এই যিখিনি খবৰ আপোনালোকে পাই আছে এইবিলাক বেচিকেলি আমাৰ এতিয়াও ডিছকাশ্যন লেভেলতে আছে আৰু এই সম্পৰ্কে যেতিয়া ফাইনেল হ'ব আমি নিশ্চয় মিডিয়া এডভাইজাৰি কৰি পেলাই আমি ৰিলিজ কৰিম কিন্তু মোষ্ট অফ দ্য নিউজ যিখিনি আপোনালোকে মিডিয়াত পাই আছে এইবিলাক মিডিয়া স্পেকুলেশ্যনৰ বাহিৰে আন একো নহয় যদিও BCCI ছেক্ৰেটাৰী ইমান এটা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ গুৰুত্বপূৰ্ণ পদত আছে যেহেতু অসমৰ পৰা গৈছে অসমৰ কথা সুধিবই লাগিব অসমৰ ৰাইজে জানিব বিচাৰিব অসমৰ ক্ৰিকেটক আগবঢ়াই নিবৰ কাৰণে কেনেকুৱা ধৰণৰ সহযোগিতা থাকিব চাওক অসম ক্ৰিকেট সন্থাই যিখিনি কাম আজি কৰি আছে এইখিনি অসমৰ খেলুৱৈসকলৰ বাবে মই ভাবোঁ যে কিছু পৰিমাণে হ'লেও যথেষ্ট কিন্তু ইয়াতে আগবাঢ়ি যোৱাৰ আৰু থল আছে আৰু সেইখিনিৰ কাৰণে অসম ক্ৰিকেট সন্থাক যিখিনি সহায় সহযোগিতা BCCI ফালৰ পৰা আগবঢ়াব লাগিব সেইখিনি মই সদায় কৰি যাম আৰু মই নাথাকিলেও BCCI এইখিনি সহায় কৰি আছিলে আৰু আগন্তুক দিনত যদি কিবা স্পেচিয়েল সহায় কৰিব লগা থাকে BCCI ফালৰ পৰা নিশ্চয় BCCI ফালৰ পৰা সেইখিনি অসম ক্ৰিকেট সন্থাক আমাৰ ফালৰ পৰা আগবঢ়াই দিম আজি গুৱাহাটীলৈ VS লক্ষ্মণ আহিছে বুলি এটা তথ্য পোৱা গৈছে কেনেধৰণৰ আলোচনা হ'ব বা কিবা বৈঠক আছে তেখেত কিবা এটা NCAৰ ওপৰত আলোচনা কৰিবলৈ আহিছে তেখেত অকণমান বিলম্ব হ'ল কাৰণ গুৱাহাটীত তেওঁ আজি লেণ্ড কৰিব নোৱাৰিলে ইম্ফললৈ গ'লগৈ এতিয়া আহি পাব অলপ পিছত মোৰ লগত তেওঁৰ আলোচনা হ'ব ৰিগাৰ্ডিং NCA বেংগলোৰৰ ক্ষেত্ৰত NCA বুলি নকয় আজিকালি চেণ্টাৰ অফ এক্সেলেঞ্চ COE বুলি কোৱা হয় সেইটোত আমি 2 মাহ আগতে আমি এইটো অ'পেন কৰিছিলোঁ আৰু সেইটো ফুল ফ্লেজেড ফাংচনিং কৰিবলৈ কিছুমান আমাৰ কাম কৰিবলগীয়া আছে ৰিগাৰ্ডিং ৰিক্ৰুইটমেণ্ট সেইখিনি আলোচনাই আমি আজি কৰিম আৰু মই ভাবোঁ যে অতি সোনকালে NCAৰ ফুল ফাংচনিংটো নতুন যিটো আমি কেম্পাছ বনাইছোঁ আলুৰ বুলি জেগাটোৰ সেই তাতে অনুষ্ঠিত হ'ব তেওঁ মই জনাত কিবা ইঞ্জুৰি হৈ আছে ইঞ্জুৰিৰ পৰা ৰিকভাৰ কৰিলে তেওঁ আকৌ ডমেষ্টিক ক্ৰিকেট ইণ্টাৰনেশ্যনেল ক্ৰিকেট চবলৈ ঘূৰি আহিব তেওঁৰ পাৰফৰ্মেঞ্চটো ভালেই হৈ আছিলে ইমান দিন তেওঁ ইঞ্জুৰিৰ কাৰণে কিছুদিন ক্ৰিকেটৰ পৰা আঁতৰত আছে ওৱান্স হি ইজ ফুলি ৰিকভাৰ তেওঁ নিশ্চয় আকৌ খেলপথাৰলৈ ঘূৰি আহিব পাকিস্তানলৈ ভাৰতীয় টীম নাযায় চেম্পিয়ন্ছ ট্ৰফিৰ লগৰ ক্ষেত্ৰত ভাৰতে পাকিস্তান নিলিখে বা নাইলিখা বুলি এনেকৈ কিছু তথ্য ওলাই আছে এই ক্ষেত্ৰত মই এই ক্ষেত্ৰত যোৱাকালিয়ে মই এটা ষ্টেটমেণ্ট দি দিছোঁ ICCৰ যিটো গাইডলাইনছ আছে ৰিগাৰ্ডিং লোগো এণ্ড ড্ৰেছ কোড ফৰ ICC চেম্পিয়ন্ছ ট্ৰফি 2025 সেই লোগো আৰু যিখিনি গাইডলাইনছ আছে ড্ৰেছ কোডৰ ওপৰত BCCI সেই সম্পূৰ্ণখিনি যেনেকৈ অন্য দলে মানি আছে ভাৰতীয় ক্ৰিকেট দলেও সেইখিনি মানিব চাওক আণ্ডাৰ-19ত এতিয়া উইমেন্স আণ্ডাৰ-19 টুৰ্ণামেণ্ট এটা চলি আছে মালয়েছিয়াত আমাৰ দলে যথেষ্ট ভাল খেলি আছে আৰু BCCI ফালৰ পৰা আণ্ডাৰ-19 হওক বা তাৰ লগত যিখিনি আনুষংগিক টুৰ্ণামেণ্ট আছে আমি পাতি আছোঁ আৰু অতি সোনকালে 15 ফেব্ৰুৱাৰীৰ পৰা উইমেন্স প্ৰিমিয়াৰ লীগ আৰম্ভ হ'ব প্ৰথম খেলখিনি আমি বৰোদাত অনুষ্ঠিত কৰিম তাৰপিছত আমি বেংগলোৰ লক্ষ্ণৌ আৰু ফাইনেলখিনি আমি বম্বেত অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আজি অলিম্পিকত নতুন হৈছে মানে কথা এটা সুধোঁ যোৱাকালি ICCৰ নতুন অধ্যক্ষ জয় চাহে মানে ছুইজাৰলেণ্ডত গৈ পেলাই থমাছ বাকৰ লগত মিলিত হৈছে আৰু লছ এঞ্জেলেছ অলিম্পিকতে মানে ক্ৰিকেটটো খেলাৰ কাৰণে তেওঁ প্ৰস্তাৱ আগবঢ়াইছে জয় চাহে থমাছ বাকৰ লগত গৈ তেনে আপুনি এতিয়া BCCI ছেক্ৰেটাৰী হিচাপে ইণ্ডিয়াতো ক্ৰিকেটটো নেশ্যনেল গেমছত হওক বা খেলো ইণ্ডিয়া যিবিলাক আমাৰ অলিম্পিকৰ আণ্ডাৰত খেলবিলাক হয় এনেকুৱা এটা প্ৰজেক্ট এতিয়া আৰম্ভ হ'ব নেকি যিহেতু ICCৰ পৰা এইটো জয় চাহে আৰম্ভ কৰিছে আজিৰ তাৰিখত যিটো হৈ আছে সেইটো অলৰেডি এনাউন্সমেণ্ট হৈ আছে যোৱাকালি ICC চেয়াৰপাৰ্চন জয় চাহ ডাঙৰীয়া লুচানত ছুইজাৰলেণ্ডত গৈ পেলাই IOC চেয়াৰমেনক লগ পাইছে তেওঁলোকে ডিটেইল আলোচনা কৰিছে ৰিগাৰ্ডিং ভেৰিয়াছ এক্টিভিটিজ যেতিয়া 2028 অলিম্পিক হ'ব তাৰ সম্বন্ধে আলোচনা কৰিছে আৰু গোটেইখিনি কথা আজি মিডিয়াত প্ৰকাশো পাইছে ইয়াতকৈ বেছি মই আজিৰ তাৰিখত ক'ব পৰা পৰিৱেশত নাই ইণ্ডিয়াত মানে প্ৰচেছটো আৰম্ভ হ'ব নেকি সেইটো নাই আজিৰ তাৰিখত মই ইয়াতকৈ বেছি ক'ব পৰা পৰিৱেশত নাই যিহেতু আমাৰ BCCI এটা ষ্ট্ৰাকচাৰ আছে সেইটো এতিয়া বৰ্তমান চলি থাকিব গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকছুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান
ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com